মোৰ এটা প্ৰশ্ন থাকিব জলসিঞ্চনক লৈ আৰু কি পৰিকল্পনা আছে নতুন এই যে আমাৰ জানো যে প্যাটাৰ্নটো সলনি হৈছে কেতিয়াবা বৰষুণ কম পৰে বা এই যে সমস্যাবোৰ দেখো আমি আগন্তুক সময়ছোৱাখিনিত কি আছে পৰিকল্পনা পাইপলাইনত চাওক ইৰিগেশ্যন এটা সাৰ্ভিস প্ৰভাইডিং ডিপাৰ্টমেন্ট ইৰিগেশ্যনে জলসিঞ্চনৰ ব্যৱস্থা কৰে অৰ্থাৎ সাৰ্ভিস দিয়ে এই সাৰ্ভিসটো কিমান ৰিলায়েবল তাৰ ওপৰত বিভাগৰ সাকসেসটো নিৰ্ভৰ কৰে কৃষকে এটা সময় আছিল এবাৰে খেতি কৰিছিল দুবাৰ খেতি কৰা নাছিল অসমত ধানৰ মূল্য বৃদ্ধি পালে ধানৰ মূল্য মিনিমাম সাপোৰ্ট প্ৰাইস হোৱাৰ পিছত এতিয়া খেতি কৰা হাৰটো বাঢ়িলে পানীৰ ডিমান্ডটোও বাঢ়িছে ক্লাইমেট চেঞ্জৰ কাৰণেও পানীৰ ডিমান্ড বাঢ়ি আছে সেকেন্ডটো হল ইথনল প্লান্ট যিখিনি আহিলে অসমত গম ধান বা বাকি যিখিনি ৰবি মানে ক্ৰপ আছে তাৰ ডিমান্ড বাঢ়ি আছে সো মই ভাবো যে আহা দিনবোৰত ডিমান্ড বেসড ইৰিগেশ্যন প্ৰজেক্ট মানে যত কৃষকে দুবাৰ খেতিয়ে কৰিব নোখোজে তাত আমি ইৰিগেশ্যন দি কি লাভ আছে সো যত কৃষকে দুবাৰ খেতি কৰিব এই কাৰণে এগ্ৰিকালচাৰ বিভাগৰ লগত আমি ক্লোজ কোঅৰ্ডিনেশ্যনত কাম কৰি আছো যে প্ৰকল্প এটা লব হলে ইৰিগেশ্যন ডিপাৰ্টমেন্টৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ লগত কথা পাতিব লাগে এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টে কৃষকৰ লগত কথা পাতিব লাগে ভাই প্ৰকল্প বনাব তোমালোকে খেতি কৰিবা নে নাই প্ৰকল্প বনোৱাৰ পিছত কথা পাতিলে মই বহুত জায়গাত গলো কৃষকে কলে মই আমি দুবাৰ খেতি নকৰো কিন্তু তাত প্ৰকল্প আছে পানীও আছে বহুত জায়গাত প্ৰকল্প নাই তাত কৃষকে দুবাৰ খেতি কৰিব খোজে তো ভৱিষ্যত প্ৰকল্পটো ডিমান্ড বেসড কৰিব লাগে ৰিকোয়াৰমেন্ট বেসড কৰিব লাগে ইঞ্জিনিয়াৰে ঠিক কৰিব নালাগে যে ইয়াত আমি প্ৰকল্প বনাম ঠিক মানে যত প্ৰকল্প হ'ব কৃষকে ডিমান্ড দিব লাগে যে আমাৰ ইয়াতে প্ৰকল্প কৰক আমি 12 মাহে খেতি কৰিম আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ লগত ক্লোজ কোঅৰ্ডিনেশ্যন থাকিব লাগে মই ভাবো যে বহুত ডিফাং প্ৰজেক্ট আমি মেইনটেনেন্সৰ জৰিয়তে হওক বা পুনৰ নিৰ্মাণৰ জৰিয়তে হওক আমি বহুত প্ৰজেক্ট ফাংচনাল কৰিলো যোৱা 4 বছৰ 5 বছৰটো মোৰ মনত আছে নতুন প্ৰকল্প কৰাতকে আমি ডিফাং প্ৰজেক্টক ৰিভাইভ কৰাৰ কাৰণে চেষ্টা কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ